কোকৰাঝাৰ জিলা কাৰাগাৰৰ পৰা পক্সো থাৰত কাৰাবাস খাটি থকা এগৰাকী কয়দীৰ পলায়ন। পলাতক কয়দীটোৰ নাম হজৰত আলী। যোৱা 16 মাৰ্চত সংঘটিত হৈছিল পলায়নৰ ঘটনাটো। 16 মাৰ্চৰ দিনত জেল কলনী পৰিষ্কাৰ পৰিচ্ছন্ন কৰাৰ সময়ত সুযোগ বুজি পলায়ন কৰিছিল হজৰত আলীয়ে। পক্সো আইনৰ অধীনত যাৱজ্জীৱন কাৰাবাস লাভ কৰি কোকৰাঝাৰ জিলা কাৰাগাৰত বন্দী হৈ আছিল হজৰত আলী। উল্লেখ্য যে হজৰত আলী চিৰাং জিলাৰ 1 দাউখা নগৰৰ বাসিন্দা। আনহাতে উক্ত ঘটনাক লৈ কোকৰাঝাৰ জিলা কাৰাগাৰৰ অধীক্ষক ৰবিৰাম ইংটিক নিলম্বন কৰা বুলি জানিব পৰা গৈছে। যোৱা 16 মাৰ্চ তাৰমানে 16 মাৰ্চ অনুমানিক 1:30 PM এটা 30 বজাত জেইলৰ যিজন কনভিক্ট পক্সো 1ৰ আণ্ডাৰত হজৰত আলী, তেখেতৰ অনুমানিক বয়সটো হ'ল কি 25 বছৰ হৈছিলে। জেল কৰ্তৃপক্ষই জেইল কলনীৰ ভিতৰত কিবা এটা চাফ চুতৰা কৰিছিল বুলি কৈছে, তাতে এইটো সুযোগ লৈ পেলাই পলায়ন কৰিছে। গতিকে ছুপাৰিণ্টেণ্ডেণ্ট ডিষ্ট্ৰিক্ট জেইলে ইতিমধ্যে লগে লগে ঊৰ্ধ্বতম কৰ্তৃপক্ষক জনাইছে আৰু FIR দিছে। FIR মৰ্মে পুলিচে ভেৰিফিকেশ্যন ইনকুৱাৰী কৰি আছে নিজৰ লেভেলত। সিদিনাই সেই হিচাপত গভৰ্ণমেণ্ট অফ আছাম হোম ডিপাৰ্টমেণ্টে বাই গভৰ্ণমেণ্ট অৰ্ডাৰ ছুপাৰিণ্টেণ্ডেণ্ট ডিষ্ট্ৰিক্ট জেইল কোকৰাঝাৰ শ্ৰী ৰবিৰাম ইংটি তেখেতক ছাছপেনশ্যন কৰিছে। ইন দি মিন টাইম যোৱাকালি আমি জেইল ছিকিউৰিটি, যিহেতু কনভিক্ট এজন 20 বছৰৰ কাৰণে কনভিক্ট আছিলে পক্সো 1ৰ আণ্ডাৰত, যিটো পলায়ন কৰিবলৈ সুবিধাটো পালে, সেইকাৰণে জেইল ছিকিউৰিটিও আমি খুব চিৰিয়াছলি চিন্তা কৰি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে সেই হিচাপত আমি যোৱাকালি জেইল ছিকিউৰিটি মেটাৰ লৈ পেলাই বিশেষভাৱে আমি মিটিং কৰিছোঁ। ছুপাৰিণ্টেণ্ডেণ্ট কোকৰাঝাৰ, ছুপাৰিণ্টেণ্ডেণ্ট পুলিচ কোকৰাঝাৰ, 7 বেটেলিয়নৰ কমাণ্ডেণ্ট, আৰু আমি লগে লগে ছাছপেনশ্যন হোৱাৰ পিছত ৰাতাৰাতি আমি এছিষ্টেণ্ট কমিশ্যনাৰ শ্ৰী ধ্ৰুৱদীপ দাস তেখেতৰ জেইল মেটাৰটো চোৱা চিতা কৰি জেইলৰ ছুপাৰিণ্টেণ্ডেণ্ট ইনচাৰ্জ হিচাপে আমি নিয়োজিত কৰিছোঁ। এইটো হ'ল কি একিউজটো চিৰাং জিলাৰ কাজলগাঁও দাউকা নগৰ আছিল। তেখেতৰ পিতৃৰ নামটো হ'ল কি চানিয়া আলী বুলি ৰেকৰ্ড মতে। নাই, এইটোতো কি কাৰণ হৈছে আমি ইনভেষ্টিগেশ্যনটো কৰি আছোঁ। গতিকে এট বেষ্ট আমি ট্ৰাই কৰিছোঁ এতিয়া হেণ্ডস্পৰ্ট যাতে কোনো ধৰণৰ তেনে পলায়নৰ কাৰ্য নহয়। জিলা প্ৰশাসন আৰু হোম ডিপাৰ্টমেণ্ট খুব চিৰিয়াছলি লৈছে, নিশ্চয়কৈ আমি এবাৰ্ট কৰিব পাৰোঁ। এইটো চাগে 1 বছৰ বেছি হৈছিলে। 1 বছৰ হৈছিল। নাই, এইটো নাই, FIR দিয়া হৈছে, পুলিচে তদন্ত কৰি আছে।